অধ্যুষিত এলেকাত যুৱতীৰ অশ্লীল নৃত্য যুৱতীৰ অশ্লীল নৃত্য চাবলৈ হেতা পৰা মিয়াসকলৰ হিতৰ মাজতে যুৱতীৰ অশ্লীল নৃত্যই গৰম কৰি ৰাখিছে মিয়া বস্তি টিকট কাটি অশ্লীল নৃত্য চাই গা গৰম কৰিছে ডেকা বুঢ়াই ডেকা বুঢ়া ছোৱালী বুৱাৰী সকলো উবুৰি খাই পৰিছে অশ্লীল নৃত্য চাবলৈ সাৰ্কাছৰ নামত চলিছে যৌনতাৰ মুকলি বেহা এবাৰ মিয়া অধ্যুষিত এলেকাত যুৱতীৰ অশ্লীল তথা উদ্যম নৃত্য অশ্লীল নৃত্য চাবলৈ এতিয়া ভিৰ কৰিছে ডেকা বুঢ়া ছোৱালী বুৱাৰী সকলোৱে আনকি কণ কণ ল'ৰা ছোৱালীও উপভোগ কৰিছে যৌনতাৰ এই মুকলি বেহা লৈছে তৃপ্তি বঙাইগাঁৱৰ কুকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপৰা ব্ৰিজ বজাৰৰ দৃশ্য এয়া এনেধৰণৰ কৰ্মকাণ্ড দেখি হতবাক হৈ পৰিছে সচেতন লোক প্ৰথমে মাইকৰ জৰিয়তে এই অনুষ্ঠানৰ বাবে কৰে প্ৰচাৰ আৰু ৰাতি 12 বজালৈকে চলে এনেধৰণৰ অশ্লীল নৃত্য এই সকলোবোৰ দেখি শুনিও নীৰৱ ভূমিকা পালন কৰিছে বঙাইগাঁও জিলা প্ৰশাসনে উল্লেখ্য যে মেট্ৰিক পৰীক্ষাৰ বাবে মাজত আছে মাত্ৰ কেইটামান দিন ইয়াৰ পিছতো একাংশ নাৰী প্ৰেমী দালালে এনেদৰে চলাই আছে অশ্লীল নৃত্য বঙাইগাঁও জিলা প্ৰশাসনে এই সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া শেষ হ'ব লক্ষণীয় মানিকপুৰৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ